সভাতে ব্লক কংগ্ৰেছৰ সভাপতিক প্ৰহাৰ কৰিলে অগপ নেতাই। অগপ নেতা কমলা কলিতাৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া চাহাবুদ্দিন চৌধুৰীৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। পিস্তলেৰে গুলিয়াই মৰাৰ ভাবুকি দিছে কংগ্ৰেছী নেতাক। ঘটনা সম্পৰ্কত ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। গৰৈমাৰীত অগপ দলৰ গুণ্ডাৰাজ চলিছে। ৰাজহুৱা সভাতে ব্লক কংগ্ৰেছৰ সভাপতিক প্ৰহাৰ কৰিছে অগপ নেতাই। অগপ নেতা কমলা কলিতাৰ ঘনিষ্ঠ চাহাবুদ্দিন চৌধুৰীৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। পিস্তলেৰে গুলিয়াই মৰাৰ ভাবুকি দিছিল কংগ্ৰেছী নেতাজনে। আৰু ঘটনা সম্পৰ্কত ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আৰু অতি শীঘ্ৰে অগপ নেতাজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছীসকলে। একাংশ কংগ্ৰেছীয়ে ঘেৰাও কৰে থানা। 10 দিনৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে। অগপ নেতাৰ এইবাৰ গুণ্ডাগিৰি চলিছে গৰৈমাৰীত। ৰাজহুৱা সভাতে ব্লক কংগ্ৰেছৰ সভাপতিক প্ৰহাৰ কৰিছে অগপ নেতাই। অগপ নেতা কমলা কলিতাৰ ঘনিষ্ঠ চাহাবুদ্দিন চৌধুৰীৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। পিস্তলেৰে গুলিয়াই মৰাৰ ভাবুকি দিছে কংগ্ৰেছী নেতাগৰাকীয়ে। অগপ নেতা কমলা কলিতাৰ ঘনিষ্ঠ বুলি পৰিচয় দিছিল আৰু কংগ্ৰেছী নেতাক ব্লক কংগ্ৰেছৰ সভাপতিক ৰাজহুৱা সভাতে মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে একাংশ কংগ্ৰেছীয়ে থানা ঘেৰাও কৰিছে। তেওঁলোকে দাবী উত্থাপন কৰিছে 10 দিনৰ ভিতৰত গ্ৰেপ্তাৰ যদি কৰিব নোৱাৰে তেনেহলে তেওঁলোকে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু এই ঘটনা সংঘটিত হৈছে গৰৈমাৰীত। ব্লক কংগ্ৰেছৰ সভাপতিক অগপ নেতাই প্ৰহাৰ কৰা ঘটনাক লৈ ইতিমধ্যে উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হয় গৰৈমাৰীত। এগৰাকী এজিপিৰ ধুৰন্ধৰ নেতা চাহাব চৌধুৰী নামৰ এই ধুৰন্ধৰ নেতাজনে ৰাজহুৱা মিটিং এখনত যি অপমান কৰিলে সেই অপমানৰ কাৰণে আমি ছয়গাঁও সমষ্টিৰ যুৱ কংগ্ৰেছ তেওঁক 12 ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু গ্ৰেপ্তাৰ কৰি এই ব্লক কংগ্ৰেছৰ সভাপতিজনক যি অপমান কৰিলে এই অপমানৰ শাস্তি